हाँ टाइम हो गया तो इतना जाबले हाजू हल नानटेलो सो बहुत मिस करेंगे क्योंकि इतना अच्छा नागा क्विजिन बना के खिलाया वो तो नहीं भूलेंगे जा आर्यन अच्छा करके जाना ओके बाय बाय हमारे बपुराटे भुकी पे खेद दिले এই কদে গছজোপাতে বহি আছিলে ইয়াৰ ভয়তে এই ধনেশ চৰাইটো তালৈকে উৰি গুচি গ'ল এয়া অমিতা খাই আছে A2 এই ডাম্পাৰটোৱে টাৰ্ণিংটো কিজানি বুজি নাপালে নেকি দে কাৰো একো ক্ষতি হোৱা নাই আজিকালি প্ৰাতঃভ্ৰমণ আমাৰ কাৰণে এটা খুব বিপদজনক হৈ পৰিছে কাৰণ এই ৰাস্তাৰে চলে প্ৰচুৰ ডাম্পাৰৰ দৌৰাত মই ক'ব নে তেওঁলোকৰ লাপৰৱাহী ক'ব এই ধৰণৰ সঘনাই এক্সিডেণ্টবোৰ হৈ থাকে গতিকে পাইচাৰি কৰাটো নহ'ব আৰু নীলি ঘৰত ঠাই আছে যদিও সেইখিনিতে ঘূৰি ফুৰিবৰ কাৰণে অকণমান অসুবিধা লাগে ন এই পুৱাৰ ভাগতে আমি দিব ওলালোঁ কাৰণ এতিয়া ঘড়ীকেইটা 10টা বাজিবলৈ 10 মিনিট আছে অফিচত ধৰিব লাগিব কাৰণটো হ'ল কি জানেনে কাৰণটো হ'ল এয়া গেছ সংকট আজি বুকিং কৰিব লাগিব KYC লাগে হেনো গতিকে স্বয়ং মানুহজনীকে লৈ আহিছোঁ কিন্তু এতিয়া কি হৈছে জানেনে গাঁও অঞ্চলত পাব 45 দিনৰ মূৰত আৰু টাউন অঞ্চলত 25 দিনৰ মূৰত আমাৰ গেছ অফিচটো চালাকাটিত মোৰ ঘৰৰ পৰা চালাকাটিত ডিষ্টেঞ্চ হ'ল 9 কিলোমিটাৰ তো আজিকালি অনলাইনো বুকিং নহয় তাৰপিছত আকৌ টকা পইচাও অনলাইন পে'মেণ্ট কৰিব নোৱাৰি হেনো কেছ পইচা দি যাব লাগিব কিছু নীতি নিয়ম সলনি কৰিছে অকণমান আমাৰ কাৰণে অসুবিধা হৈছে যেনিবা দেশত যিহেতু সংকট নিয়ম মানি চলিব লাগিব 1 hour later যে এতিয়া কামটোতো নহ'লে 1 ঘণ্টা বন্ধাপত দিলেও দুৱ এতিয়া উভতিছোঁ ইণ্ডিয়ান ৱেল 1 নামৰ কিবা এটা এপ আছে ন সেইটো ডাউনলোড কৰি তাৰপিছত নিজাববীয়াকৈ ঘৰতে চেষ্টা কৰিব লাগিব যদি এপটো কিবা লক কৰি থোৱা আছে কোনে লক কৰিলে আমিতো কেতিয়াও লাৰা নাছিলোঁ আজিয়ে গম পালোঁ গতিকে এতিয়া নিজাববীয়াকৈ কৰিব লাগিব হেনো গতিকে ইয়াত আহি একো লাভ নহ'ল এতিয়া উভতিছোঁ ফটোটো উঠিব লাগিব তাতে সেই এপটোতে গৈ ফটো উঠাব লাগিব আমি এই এজেঞ্চিত আহি পেলাই কেতিয়াও গেছ বুক কৰা নাছিলোঁ যিহেতু বাকীখিনি অনলাইন হৈ গৈছে মাজৰ সময়খিনিত সাপ্লায়াৰ নিজে গৈ হোম ডেলিভাৰী কৰিলে কেনেকৈ কৰিলে কি কথা নাজানো এতিয়াতো আকৌ KYC লাগে KYCত এই ধৰণৰ বহুখিনি ঝামেলা আহে কেতিয়া আপোনাৰ কিয় লগা হ'ল এইটোতো গম নাপালোঁ তাৰমানে এনেকুৱা হ'ব পাৰে যিহেতু বহুতে গেছবোৰ লৈ গৈ পেলাই ঘৰত জমা কৰি ৰাখে বা ব্লেকত বিক্ৰী হয় বা মানুহজন থাকিব পাৰে নাথাকিব KYC লোৱাটো কোনো দুখৰ কথা নহয় কিন্তু আমি KYC দিব আহি যদি সেইটো একচেপ্ট নহয় তেতিয়াহ'লে বৰ প্ৰব্লেম হয় এতিয়া খৰিতে যাওঁ আৰু নেকি আমি যেটো পাহাৰৰ ওচৰত থাকো গতিকে এতিয়া পাহাৰৰ ওচৰত দাম বেছি হৈ যায় এতিয়া যিহে দাম লয় খৰি ল'ব সেইটো চান্স সকলোৱে ল'ব নহ'লে খৰি নহয় কি এতিয়া ভৰি ভৰাম নেকি গেছ যদি নাপাওঁ খৰিটো জ্বলাবই লাগিব ভৰিটো জ্বলাব নোৱাৰো দামৰ লগত কোনো মেটাৰ নহয় মোৰতে পাব লাগিব গাঁৱৰ হিলৰ পৰা কয়লা আনো নেকি এতিয়া সেই গৰুৰ পিছে পিছে বাল্টিং এটা লৈ ফুৰিব লাগিব গোবৰ কালেক্ট কৰক গোবৰৰ পিঠা বনাই শুকক তাৰপিছত সেয়াই আমাৰ ইন্ধন হ'ব ৰন্ধন অকল গোবৰ নহয় তাতে খেৰো কাটি কাটি দিয়া দেখিছো খেৰটো দিব লাগিব খেৰ কাটি কাটি গোবৰ লগত কিবা কৰি পেলাই এটা পিঠা বনাই পেলাই বেৰা ঠাপ ঠাপ মাৰি থৈ দিয়ে নহয় এতিয়া আমাৰ সেই ৱালৰ ঠাপ ঠাপকৈ মাৰি ৰাখিম শুকাই যাব সেইখিনি দিয়ে বাহিৰত এটা স্পেচিয়েল পাকঘৰ বনাব লাগিব বুজিছা পুৰণি পদ্ধতি আহি গ'ল জামানা মানুহে মানুহক ঠগাব পাৰে কিন্তু ভগৱানক কেতিয়াও ঠগাব নোৱাৰে মানুহে মানুহক থাপ্পৰ মাৰিলে শব্দ হয় দেখা যায় কিন্তু ভগৱানে যেতিয়া থাপ্পৰ মাৰিব নহয় দেখা পোৱা নাযায় সঁচা কথা ক'ব গ'লে আমি নিজে আহি পেলাই ইয়াত বুক কৰা নাছিলোঁ অনলাইন যেতিয়ালৈকে কৰিছোঁ লাগে 100-200 টকা বেছি দি আমি ব্লেকতে লৈছোঁ তাৰ প্ৰতিফল আমি পাই আছোঁ যাৰ কাৰণে এতিয়া KYC আপডেট লাগে হেন লাগে দেন লাগে Day 2 এতিয়া ঘড়ী কাটাত 3টা বাজিলে 15 মিনিট মাই গড আজি পুৱাৰ ভাগত যি ধুমুহা বৰষুণ আহিলে নহয় মই ভাবিলোঁ আজি দিনটো গ'লগৈ তাৰমানে আজি দিনটো আমাৰ কাৰণে বিশেষ দিন আজি হ'ল শনিবাৰ আৰু তাতে পাইছোঁ ছুটি 4th Saturday আৰু খুব সুন্দৰকৈ আমি প্ৰতি বছৰে পালোঁ চানচাৰী মাইৰ পূজা গোৰ্খালীসকলে চানচাৰী মাইৰ পূজা বুলি কয় তাৰমানে সমূহীয়াভাৱে ৰাইজে এঠাইত পূজা উদযাপন কৰে যিসকলে মোৰ ৰেগুলাৰ ভিডিঅ' চাই তেওঁলোকেতো নিশ্চয় জানে প্ৰতি বছৰে মই চানচাৰী মাইৰ পূজাৰ ভিডিঅ' বনাওঁ বহাগ মাহৰ যিকোনো এটা শনিবাৰ আমি চিলেক্ট কৰা হয় আৰু সেই শনিবাৰৰ দিনা আমি চানচাৰী মাইৰ পূজা অৰ্থাৎ প্ৰকৃতিক পূজা কৰোঁ
প্ৰায় 300 মিটাৰমান ওপৰলৈকে বগাব লাগিব আৰু এয়া চাওক এই লিক বৰ্ডি বাইক কোনোমতে গৈছিলে যদিও শ্লিপ কৰিছে এইফালেদি আমি গাড়ী ওপৰলৈকে লৈ গৈছিলোঁ কিন্তু এইবেলি নহ'বগৈ কাৰণ যথেষ্টখিনি শ্লিপেৰী ভাগৰ অকণমান লাগেই কাৰণ কিছু হ'লেও উচ্চতা আছে পুৱাৰ ভাগত বৰষুণ আৰু এতিয়া প্ৰচুৰ গৰম এইখিনি মানে হিউমিডিটি অকণমান বেছি আছে নহয় 1 hour later. চানচাৰী মাই মানে হ'ল প্ৰকৃতি দেৱী ইয়াতে এনেকৈ পাৰ উৰুৱাই দিয়া হয় আৰু এই ধৰণে ইয়াতে পূজা পাতল কৰা হয় এই এটা পূজাস্থলী সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশৰ মাজত মাহতি যাবাই ঠিকে আছে না অঁ খানা ভাল হৈছে দাদা নাই নাই ঠিক আছে এতিয়া আমি খাম নাই নাই ঠিক আছে অঁ এতিয়া আহিলোঁ মানে ক'ত আমাৰ থালিয়ে নাই সুৰজ খালি ভাল আছিল না দে 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 ভাল লাগিছে না আমাৰ কাৰণে আছে নে নাই দে সঁচাকৈ ৰাইজে ধুনীয়াকৈ খালে ৰন্ধন হেনো খুব ভাল হৈছে শুনি ভাল লাগিল এতিয়া আমিও গৈ আছোঁ যথেষ্টখিনি ভোক লাগিছে কষ্ট দিয় মিঠা দিয় লাহ লাহ তাৰমানে গোৰ্খালী ভাষাত মিঠা থিয় মানে ভাল আছিলে দাদা ভাল আছিল না বঢ়িয়া না খানা চাব দেই বেয়া শ্লিপেৰী অঁ পাণ্ডেজিও এই কমিটি অলপ দুৰ্বল আছিল নেকি আমি নিজে দেখোন পাত কিনি আনিব লগা হৈছে হা এয়াই হ'ল হাঁহি ফূৰ্তি মানে কি আমি ঘৰৰ পৰা লৈ আহিব লাগে থালি বাচন গিলাচ এইবিলাক লৈ আহিব লাগে আমি অনা নাছিলোঁ কাৰণ এইবোৰ এইটো আমি আচলতে প্ৰচলন নহয়েই কিন্তু এতিয়া চলাব লগা হৈছে না ঠিক আছে খাওঁ হয় কে খাইছ ভান কিবা আছে পনীৰ থিয়ে না এই ঠগাইছে তই পনীৰ পোৱা নাই এ খানব মিঠা ला ला कस्ता थियो राम्रो थियो नि आज मैले खसी काट्न छोड्नु भयो त किन खसी काट्नु हुन्न किन होइन खसी काट्नु हुन्न किन पाउँदैन एखेर আছিল আগত কষা আহে কিন্তু আজিকালি ব্যৱসায় বেয়া কাৰণে বাঢ়ি দিল কে ধুনু তোৰ বাচ্চাক আনিব পৰা হোৱা নাই নেক্সট পৰা আনিবি না দে ঠিক আছে চবে এয়া খাই নামি আহি আছে ভালকৈ নামিব দেই দাদা হ'ল শ্লিপাৰী চুলতান হৈ যাব নহ'ল দাদা খালে আপুনি খানা কেনেকুৱা আছিল কওক বঢ়িয়া ন ঠিক আছে দাদা কি পেটটো দেখোন ডাঙৰ হৈছে দেখোন আজি আমাৰ জংগলী পূজাটো বৰ খালো না মিলি জুলি ভাল লাগে না ভাল লাগিছে একদম মানে বঢ়িয়া ভাল লাগিছে না এক গুলি দিছি ৰে লৰা দে 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 এই আটাৰ নাতি খানা ভাল আছিল না দে 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 ঠিক আছে আৰু চাওক এক গুলি দি চিকাৰ খানা খাব পাৰে আৰু এইবিলাকো চ গুৰুজী বাই কৰিলো আৰু এই গুৰুজী আহিছে সুদূৰ তেজপুৰৰ পৰা নমন আপোনালৈ আৰু কোকৰাঝাৰ কেনেকুৱা লাগিলে কওক একদম মজা লাগিছে চাই মানে কিবা এটা ভাল মানে পৰিৱেশ প্ৰাকৃতিক পৰিৱেশ যিটো চানচাৰী ডাঙৰ বুলি কওঁ সেইটো নিশ্চয় আপুনি ভাল পাইছে একদম এক কথাত ভাল পাইছে একদম ভাল লাগিছে খানা ঠিক আছিল তো একদম মজা ঘড়ী কাটাত 5:15 আৰু এইদৰে এইবেলি আমাৰ চানচাৰী মাই অৰ্থাৎ প্ৰকৃতি দেৱীৰ পূজা সমাপন কৰিলোঁ
খুব সুন্দৰকৈ খানা দানা খাই ওলালোঁ। ইয়াৰ আইটেম বেছি ৰখা নহয়, আমাৰ খাহী মাংস থাকে জোলৰ সৈতে, পনীয়া জল, টেষ্টটো মানে আল্টিমেট হয়। আৰু ঠিক তেনেকৈ ব্ৰাহ্মণসকলে বা যিসকলে নিৰামিষ খায় তেওঁলোকে সেই ধৰণৰ ব্যৱস্থা থাকে, পনীৰ ক্ৰীম এই ধৰণৰ। আৰু এইদৰে আমাৰ এই বছৰ আমাৰ চঞ্চৰী মাইৰ পূজা সমাপন কৰিলোঁ। এই পূজা কৰাৰ উদ্দেশ্যটো হ'ল যাতে আমাৰ সমাজখনক, আমাৰ দেশখনক, আমাৰ গোটেই পৃথিৱীখনক যাতে সুখ শান্তিত ৰাখে, এয়াই কামনা কৰি আমি পূজা সমাপন কৰিলোঁ। ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। লগ পাম অইনটো ভিডিঅ'ত।